মোৰ বোৱাৰীজনী প্ৰেগনেন্টি আছে, একদম বহুত মানে অসুখত ভুক্তভোগী হৈ আছে ঘৰত। আমি যোৰহাট নিছিলো, যোৰহাটৰ পৰা আনি পেলাই এতিয়া ঘৰতে পেলাই থৈছো, টকা পইচা বহুত অভাৱ। বিকিবলৈও মানে একো এটা আমাৰ সা সুবিধা নাই। লৰাই হাজিৰা কৰি খাওঁ, এতিয়া লৰাই আজি 20-25 দিন হৈ গল কাম বন যাব পৰা নাই। এতিয়া মানে আমাৰ কোনো ফালৰ পৰা আয় উপায় নাইকিয়া হৈছে। এতিয়া গুৱাহাটী নিয়াৰ ব্যৱস্থা কৰি আছো, কিন্তু আমাৰ হাতত টকা পইচা নাই কাৰণে আমি পেচেণ্টটোক আনি ঘৰত পেলাই থৈ দিছো। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ, হিমন্ত বিশ্ব শৰ্মালৈ জনাইছো যাতে আমাক এই পিকনিক মানুহ গৰাকীক আৰু সহায় সহযোগ কৰি যাতে আৰু ট্ৰিটমেন্টৰ কাৰণে আমাক উদ্ধাৰ কৰে। আমি বহুত ডাঙৰ বিপদত ফচি আছো আৰু ঘৰতে ৰাখি দিব লগীয়া হৈছে আৰু টকা পইচা নাই কাৰণে এতিয়া আমাৰ উপায়ে নাই তাৰমানে নিবলৈ। আমাকতো মেডিকেল ফালেদি কৈ আছে সোনকালে লৈ যাওক, প্ৰেগনেন্টি মানুহজনী কেলে ঘৰত শুৱাই থৈ দিছে, কেলে পেলাই থৈছে। এতিয়া আমি আৰু কি কৰিম? তেতিয়াহ'লে আমি ফাঁচি লৈ মৰিলেহে হ'ব। টকা পইচাটো নাই, কিন্তু গাড়ী নাই, গৰু নাই বিকিবলৈ, ধান নাই, সা সম্পত্তি নাই। 2জনী ছাগলী আছিলে বিকিলো, ল'ৰা 14,000 টকীয়া মোবাইল আছিলে বন্ধক দি দিলে। এতিয়াতো আমাৰ একেবাৰে পাছ খালি হৈ আছো। সেইকাৰণে আৰু চৰকাৰলৈ সকলো ৰাইজকে জনাইছো যাতে আমাক সহায় সহযোগ কৰি আৰু আমাৰ এই দুটা জীৱক সান্তনা এটা দিয়ে ট্ৰিটমেন্টৰ কাৰণে বুলি আমি আশা ৰাখিছো। আৰু আকৌ অসম চৰকাৰক মায়েতো ক'লেই দেখোন, তাৰ পৰা ময়ো মোৰ ফালৰ পৰা কৈছো, ছাৰ যিমান সোনকালে পাৰে সিমান সোনকালে চেষ্টা কৰিব ছাৰ, যাতে পেচেণ্টখন আমি আৰু ঘৰত কিমান দিন ৰাখি থম। যিমান পাই পইচা আছিলে কৰিলো, গোটৰ পৰা পইচা লৈ কিনি বহুতখিনি চেষ্টা কৰিছিলো ছাৰ। তাৰ পৰাও দেখোন পইচা শেষ হোৱাৰ পৰা আমিতো এতিয়া পেচেণ্টখন ঘৰতে ৰাখিবলগীয়া বাধ্য হৈ আছো, পইচা খিনি শেষ হৈ যোৱাৰ পৰা। তুমি কি কৰিছিলা? মইতো এতিয়া গাঁৱতে হাজিৰা কৰো। আজি 20-25 দিন কামেই 20-25 নাই। দিন কাম বন নাই কৰা। তাৰপৰা এতিয়া যিটো গাঁৱৰ মানুহ কালেকচন কৰি ঘৰে ঘৰে উঠাই দিছে, সেইখিনি পইচা ঘৰৰ চলিম নে বেমাৰীকে মানে ট্ৰিটমেন্ট কৰিম ভাবি পোৱা নাই। তাকে আৰু উপায় নথকা উপায়ত আৰু এতিয়া আমি ছাৰ আপোনাকে জনাইছো ছাৰ, যাতে আপুনি পেচেণ্টখন ঠিক কৰি দিয়ক। তাই চকুত নেদেখা হৈছিলে, তাৰপৰা ইয়াৰ পৰা নেদেখাই হৈ আছে বুলি কওঁ। চকুতে তিয়াব। খুৱাব মেলিব একো পৰা নাই। খোৱা বোৱা একো মেলিব পৰা নাই। আজি 15 দিন মান হৈছে। খোৱা বোৱা পায়খানাটো একেবাৰে হোৱাই নাই। আৰু সিফালৰ পৰা এটা চিন্তা সোমাই আছে, যাতে মানুহজনী খোৱাটো নাইতো, মানুহজনে কি এতিয়া প্ৰেগনেন্ট হৈ আছে, তাৰ বাচ্ছাটোলৈকে চাম নে মাইকী মানুহটোলৈ চাম, মানে নিজক এটা চিন্তা সোমাই আছেতো। যাতে তাইক আৰু সুস্থ কৰিব কেনেকুৱা চেষ্টা, যাতে আমিতো আমাৰ ফালৰ পৰা পৰাই নাই, যাতে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কি কয় অনুৰোধ জনাইছো, যাতে হিমন্ত বিশ্ব শৰ্মাই যি কৰিব তাকে আমি, যাতে আমাৰ পেচেণ্টটো তাইকে সুস্থ কৰিবলৈ আমি আহ্বান জনাইছো।